আপোনালোকে এতিয়াও খবৰ ৰাখক, কালিৰ দিনটোত অশোক সিংঘালে গোপনে আপাৰ আছামৰ তিনিচুকীয়া জিলাৰ সমষ্টিসমূহ ভ্ৰমণ কৰি আছে। হয়নে নহয় আপোনালোকে নিজে সাংবাদিকসকলে খবৰ লওক। তেওঁ গোপনে, মন্ত্ৰী এজন আহিলেতো একদম অনুষ্ঠান হয়, কিন্তু তেওঁ গোপনে ভ্ৰমণ কৰি আছে। আপোনালোকে খবৰ লওক অশোক সিংঘালে। এইজন অসমীয়া বিজেপি লিডাৰ মন্ত্ৰীৰ নেতৃত্বতে অসমত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সমাপন কৰা হৈছিল। তেওঁৱে অসমৰ সমষ্টিবিলাক কাটি মেলি জনগোষ্ঠীবিলাকৰ অধিকাৰ নাইকিয়া কৰি বিজেপি জিকিব পৰাকে কসমপলিটান কৰি আৰু হিন্দী ভাষী বাঙালী ভাষীৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁ ব্যৱস্থা লৈছিল। যাৰ ফলস্বৰূপে মৰাণসকলৰ সমষ্টি কমিছিলে, যাৰ ফলস্বৰূপে মটকসকল দুৰ্বল হৈছিলে সমষ্টিৰ ক্ষেত্ৰত, আহোমসকল দুৰ্বল হৈছে, চাহ জনগোষ্ঠীৰ লোকসকল দুৰ্বল হৈছে, চুতীয়া মানুহবিলাকৰ ওপৰত মাধমাৰ মাৰিলে, কোচ ৰাজবংশীৰ ওপৰত মাধমাৰ মাৰিলে। এনেকে জনজাতি আৰু জনগোষ্ঠীবিলাকৰ ওপৰত মাধমাৰ দি তেখেতে এই অনা অসমীয়া ২ নম্বৰী পলিটিচিয়ানজনে, মন্ত্ৰীজনে অশোক সিংঘালে অসমৰ গোটেই সমষ্টিবিলাকৰ মেপখন বদলাই দিছিলে। এইবাৰ সেই অশোক সিংঘালৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই আৰু দিলীপ শইকীয়াই অসমৰ ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰবিলাক, বোনাফাইড ভোটাৰবিলাকৰ যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে সম্পূৰ্ণ ব্লুপ্ৰিণ্ট ৰচনা কৰি কাম কৰি আছে। এতিয়াতো পৃথিৱীৰ সব মানুহে বিশ্বাস নকৰিলেও মইতো বিশ্বাস কৰিমেই আৰু উপায় নাই আৰু মোৰ কাৰণে।